মুছলিম সম্প্ৰদায়ৰ হৈও গোমাংস স্পৰ্শ নকৰে ভাইজান খ্যাত সলমান খানে। কেৱল গোমাংসই নহয় গাহৰি মাংস স্পৰ্শ নকৰে অভিনেতা সলমান খানে। এয়া হিন্দু ধৰ্মৰ প্ৰতি শ্ৰদ্ধা নেকি অভিনেতা সলমান খানৰ? মুছলমান হৈও ভাইজান খ্যাত সলমান খানে আজিলৈকে গোমাংস স্পৰ্শ কৰা নাই কিয়? বলিউড ভাইজান সলমান খানে গোমাংসক স্পৰ্শ নকৰে কিয়? বলিউডৰ ছুপাৰষ্টাৰ সলমান খান জাতি ধৰ্ম নিৰ্বিশেষে জনপ্ৰিয় অভিনেতা, কিন্তু ধৰ্মীয় ৰাজনৈতিক বিষয়ত তেওঁ বিভিন্ন সময়ত আৰু বিভিন্ন ধৰণে নিজৰ স্থিতি স্পষ্ট কৰিব লগা হৈছিল। তেনে এটা পৰিস্থিতিত সলমানে দাবী কৰিছিল যে তেওঁ মুছলমান হ'লেও গোমাংস স্পৰ্শ নকৰে। সলমানে সকলো ধৰ্মৰ সমন্বয়ত বিশ্বাস কৰা বুলি দাবী কৰে। এক সাক্ষাৎকাৰত সলমান খানে প্ৰকাশ কৰে যে তেওঁ কিয় গোমাংস নাখায়। তেওঁ ক'লে যে হিন্দু ধৰ্মত গৰুক যেনেকৈ মাতৃ হিচাপে পূজা কৰা হয়, সেইদৰে তাইও তেওঁৰ বাবে মাতৃৰ দৰে। সেই সাক্ষাৎকাৰত তেওঁ সোধা হৈছিল যে সলমান খানে কি খাই ভাল পায়। উত্তৰত তেওঁ ক'লে, মই গোমাংস আৰু গাহৰিৰ মাংসৰ বাহিৰে সকলো খাওঁ। মা গৰু আমাৰ মা, মই বিশ্বাস কৰোঁ, সেই অৰ্থত মোৰো মা। আচলতে মোৰ নিজৰ মা হিন্দু আৰু পিতৃ মুছলমান, ইফালে মোৰ আনজনী মা খ্ৰীষ্টিয়ান। মাৰ লগত একেখন ঘৰতে থাকোঁ। মোৰ বাবে সকলো ধৰ্ম সমান, সকলো ধৰ্মৰ সমন্বয়ত সকলোৱে বিশ্বাস কৰা উচিত। ইয়াৰ পিছত সলমান খানে কয় যে সকলো ধৰ্মৰ মানুহে মোক তেনেকৈ ক'ব পাৰে। মোৰ ঘৰখন হিন্দুস্তানৰ এই টুকুৰা। উপাধিৰ বাবে সলমান খানক এবাৰতকৈ অধিক দেশদ্ৰোহী বুলি অভিহিত কৰা হৈছে। কেৱল সেয়াই নহয়, ভাৰতীয় চিনেমালৈ তেওঁ অৱদান পাহৰি আনকি ছ'চিয়েল মিডিয়াতো তেওঁৰ নাম উল্লেখ কৰা হৈছে আৰু কয় যে পাকিস্তানলৈ যাওক। ইয়াৰ পিছতো সলমানে বাৰে বাৰে ভাৰতীয় সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱেৰে উপস্থাপন কৰিছে। কেতিয়াবা তেওঁ চিনেমাৰ জৰিয়তে সকলো ধৰ্মৰ মাজত সমন্বয়ৰ বাৰ্তা দিছে আৰু কেতিয়াবা আৰ্তজনক সহায়ৰ বাবে স্বেচ্ছাসেৱী সংগঠন এটা খুলিছে। মানৱতাৰ ধৰ্মত যে তেওঁ সঁচা অৰ্থত বিশ্বাস কৰে সেই কথা প্ৰমাণ কৰিছে। গণেশ চতুৰ্থী আৰু দীপাৱলী যেনেকৈ তেওঁৰ ঘৰত ঈদ উদযাপন কৰা হয়। গোটেই যোৱা বছৰটো আতংকিত হৈ কটালে সলমানৰ পৰিয়ালে। গেলেক্সি এপাৰ্টমেণ্টত কৃষ্ণৰ গেঙৰ প্ৰথম আক্ৰমণ, তাৰপিছত এমাহ ধৰি মৃত্যুৰ ভাবুকি। অৱশ্যে ইয়াৰ মাজতে কটকটীয়া নিৰাপত্তাৰ অধীনত অব্যাহত আছে গুলীচালনা। তেওঁ শেহতীয়া ছবি চিকান্দাৰৰ পিছত তেওঁ মেগা বাজেটৰ দক্ষিণ ভাৰতীয় ছবিত অভিনয় কৰিব।